বেয়া লাগিছে ৰাতিপুৱা আহি পিনে যেতিয়া দেখিলো যে গোটেই ঘৰ লণ্ডভণ্ড দৰ্জাবিলাক আটাইবিলাক দৰ্জা ভাঙি চিঙি আৰু মানে আলমাৰি আৰু বাকচ চুটকেছৰ পৰা যিবোৰ বাকচ আছে কোনো এটাও খালী নাই গোটেইখিনি বস্তু ভাঙি চিঙি চব লণ্ডভণ্ড কৰি থৈ গ'ল এইটো সুৰক্ষাটো অকণমান মানে কম হৈছে আমাৰ ইয়াতে কিজানি বুলি ভাবিছো আৰু বিশেষকৈ দুখ লাগিছে মানে মোৰ যিখিনি এতিয়া বাদ্যযন্ত্ৰবোৰকে মেটেলৰ মানে যি ঘনবাদ্য বহুখিনি থাকে বৰতাল মোৰ তাত প্ৰায় মানে 10-12 মান আছিলে আৰু বিশেষকৈ মই বাছি আনো ন ভালকে আমি এযোৰটো 16 পোৱাৰ খুব গধুৰ বৰতাল এযোৰ মই নাম প্ৰসংগ কৰোঁ আৰু নামঘৰৰ যি শৰাই চাকি আছিলে ওপৰৰ চাকি কিবা কিবি সেইবিলাক গোটেইখিনি বস্তু লৈ গৈছে মানে মেটেলৰ বস্তুখিনি বিশেষকৈ নাই আৰু বাকী আৰু যিবিলাক আছে দেখিছে আৰু গোটেই লণ্ডভণ্ড কৰি থৈ গৈছে আলমাৰীবিলাক চব গোটেইখিনি আলমাৰীয়ে ভাঙি থৈ গৈছে ৰদ ভৰাই পিনে এনেকুৱা বেয়া লাগিছে আৰু সেইখিনি বস্তু অন্যতম আচলতে নগৰৰ অন্যতম এটা অঞ্চল হয় ইয়াতে এনেকুৱা ধৰণৰ আৰু ঘটনাটো দিনত হোৱা নাই কেনেকুৱা নাজানো তাৰমানে কি কালি আহি দেখিছো যে মানে বেছ কিছু সময় আছে কাৰণ কোনো এটা চুটকেছ কোনো এটা আলমাৰী বাকী নাই তাৰমানে গোটেইখিনি খুলি খালি ভালকে মানে দীঘলীয়া সময় এটা বোধকৰ ভিতৰত আছে গতিকে মানে আশে পাশে গোটেইখিনিতো এখন ঘন জনবসতিপূৰ্ণ অঞ্চল আৰু তাৰ মাজতে এনেকুৱা এটা কাণ্ড হৈ যাব এইটো মানে ভাবিব মানে নোৱাৰি তেনেকুৱা ধৰণৰ কথা বাদ্যযন্ত্ৰ বহুতখিনি নিশ্চয় কৰিছে বাদ্যযন্ত্ৰ মানে গোটেই পেকেট বা বাঁহীবিলাক মই টাংকত থৈ দিছিলোঁ টাংবোৰ ভাঙি ভাঙি চববিলাক হাৰমনিয়ামবিলাক আছে হাৰমনিয়ামখিনি তাৰমানে ৰদ ভৰাই খুলি চাইছে কিজানি ভিতৰত সেইবোৰ মানে চুটকেছ নে হাৰমনিয়াম ধৰিব পৰা নাই কিজানি সেই তেনেকে ভাঙি চিঙি গৈছে চুৰি হোৱা সামগ্ৰীসমূহ পৰিমাণ কিমান হ'ব পাৰে হ'ব আপোনাৰতো 1.5 লাখ 2 লাখ মানতো হ'বই এইখিনি গোটেইখিনি কাৰণ কাঁহৰ বাছ আৰু মোৰ আগৰ মানে ককা আইতাৰ দিনৰ সেই ভাল ভাল বাঁহী বাতি আৰু কাঁহৰ লগতে ৰূপ মিলোৱা এনেকুৱা কিছুমান আছিলে বা সেইবিলাক বস্তু নাই আৰু মই বাহিৰলৈ গ'লেও বহুত বস্তু কিনি আনো এই চাকিবিলাক বা ডাঙৰ এটা 4-5 ফুট ওখৰ চাকি এটা আছিলে মোৰ সেইটো খুব মৰমৰ আছিলে মোৰ আৰু বিশেষকৈ মোৰ বৰতালযোৰ বৰ মৰমৰ ৰাতিপুৱা গধূলি সেইযোৰ নহ'লেই নহয় সেই বৰতালযোৰ নোহোৱা হ'ল মানে নাম লিখা আছে ঘৰ প্ৰায় খালী আৰু এতিয়া বাকীখিনি এইখিনি আছে আৰু এইখিনি কালিৰ পৰা এইখিনি সজাই পৰাই আছো ইনভাৰ্টাৰ বেটেৰী পৰ্যন্ত এৰা নাই ন তাৰমানে বোধ কৰোঁ মানে ইমান গধুৰ বস্তুবিলাক লৈ গৈছে গতিকে গাড়ী লৈ আহিছে কিজানি কাৰণ সেইবিলাক বস্তু গাড়ী নহ'লে লৈ যাব পৰা অৱস্থা নহয় গতিকে এটা দল এটা আছে বুলি সন্দেহ কৰিছো এতিয়া আৰক্ষী প্ৰশাসনৰ ওচৰত কালি দিছো মই তেখেতসকলে আহি চাই মেলি গৈছে ভাবিছো বস্তু কথাটো নহয় কিন্তু এই অঞ্চলটোৰ ৰাইজসকল সুৰক্ষিত হৈ থাকিব লাগে দিনে ৰাতি কাৰণ অকল সামগ্ৰীয়ে নহয় এতিয়া ধৰি লওক যিকোনো ঘৰতে মানুহ অকলেও শুই থাকে কেতিয়াবা ৰাতি গতিকে দল এটা আহি যদি কিবা অঘটন কৰি থৈ যায় গতিকে সেইখিনি সুৰক্ষাটো আমি বিচাৰোঁ আচলতে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110